যদি আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়া হলে চাওক ধুনিয়া ধুনিয়া সেকেন্ড হ্যান্ড গাড়ী আছে যিবিলাক গাড়ী আপোনালোকে ফাইনান্স কৰি বা আপোনালোকে এক্সচেঞ্জ কৰি ল'ব পাৰিব যদি আপোনালোকে এখন গাড়ী কিনিম বুলি ভাবিছে আৰু এই গাড়ীবিলাক কিনাৰ আগত আপোনালোকে সম্পূৰ্ণ ডকুমেন্ট ভেৰিফাই কৰি ল'ব টেষ্ট ড্ৰাইভ কৰিব ভাল এজন এক্সপাৰ্ট লৈ আহিব আপোনাৰ লগত তেতিয়া আপুনি গাড়ী এখন ল'ব কাৰণে সহজ হৈ পৰিব কথা হ'ল মই আপোনালোকক যিবিলাক গাড়ী দেখুৱাই দিম এই গাড়ীবিলাক আপোনালোকে ভাল ভাল ৰেটত পাব আৰু আপোনালোকৰ বাজেটত পাই যাব তো বেছি দেৰি নকৰো মই গাড়ীবিলাকৰ ডিটেইলছ দি দিও আৰু গাড়ীবিলাক ডিটেইলছ দিয়াৰ পিছত তো আপোনালোকে তেওঁৰ লগত কিবা যদি আপোনালোকৰ ডিসকাস কৰিবলগীয়া থাকে তেতিয়াহলে আপোনালোকে ডিসকাস কৰিব পাৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে মোৰ লগত চাইল্ড আছে নমস্কাৰ নমস্কাৰ তো যেহেতু আপোনালোকৰ ইয়াতে গাড়ী এনে কিমান মান বাজেটত পোৱা যায় বৰ্তমান আমাৰ 1.5 লাখ মানৰ পৰা ষ্টাৰ্ট আছে আপ টু আপোনাৰ 16-17 লাখ লৈকে আছে ওকে যিকোনো গাড়ী লাগে আপোনাৰ লগত মানে পাৰ্টিকুলাৰ ভিডিঅ'ত যেটো গাড়ী নাথাকিব পাৰে কিছুমান গাড়ী তো আমাৰ কন্টাক্ট কৰিলে হ'ল আমাৰ ষ্টক ডেইলি আপডেট হৈ থাকে যোগাযোগ কৰিলে পাই যাব ওকে এনে এক্সচেঞ্জ ফেসিলিটিটো আছে এক্সচেঞ্জ ফেসিলিটি আছে কোনোবা কাস্টমাৰ যদি নিজৰ গাড়ীখন সেল কৰিম বুলি ভাবিছে আমাৰ ইয়াত সেল এণ্ড পাৰচেজো কৰা হয় তো ডেসক্ৰিপচনত নাম্বাৰ দিয়া থাকিব যোগাযোগ কৰিলে এভৰিথিং পাই যাব ওকে তো আমি বেছি দেৰি নকৰো ম্যাগনাইট এখনৰ পৰা আহোঁ নিছানৰ 2023 লাষ্ট অফ হল গাড়ী হয় আপোনাৰ এক্সবি প্ৰিমিয়াম টপ মডেলটো হয় স্পেয়াৰ ইউজ হোৱা নাই আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় 30000 চলিছে অনলি ওকে এখন আহিব আপোনাৰ 6,75,000 তাৰ পৰা মই সামথিং নেগোশিয়েবল কৰি দিম 1.5 পৰা 2 লাখ টকা মান ডাউন পেমেন্ট দিলে এখন ফাইনান্স হৈ যাব ওকে নেক্সট অল্টো কেটেন এখন আছে 2015 ৰ সেপ্টেম্বৰ মাহৰ গাড়ী হয় এখন আহি যাব আপোনাৰ 295 অনলি 295 হয় এখন 1 পৰা 1.5 লাখ মান দিলে ফাইনান্স হৈ যাব 1 লাখ টকাটা লৈ আহিলে হৈ যাব ন ফাইনান্স হৈ যাব ওকে ইকো স্পৰ্ট এখন বুক হৈছে ন হয় তো এখন কি গাড়ী কুইড Renault Kwid RXT অপশনাল হয় টপ মডেলটো হয় এখন আহি যাব 2016 ৰ ফাৰ্স্ট ওনাৰ গাড়ী কন্ডিশন হয় ধুনিয়া হৈ আছে 245 আহিব দাম 245 ফাইনান্স হ'বনে হৈ যাব আৰামছে 1 লাখ টকা ডাউন পেমেন্ট দিলে এখন ফাইনান্স হৈ যাব এখন কি গাড়ী এখন আপোনাৰ Kia Carens 2022 মডেল হয় ডিজেল ভাৰ্সন 7 সিটাৰ এখন আহি যাব হয় 850 আহিব 950 আহিব হয় 9,50,000 আস্কিং আছে নেগোশিয়েবল হৈ যাব প্লাস আপোনাৰ 2 লাখ মান ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব যদি আপোনালোকে ডিজেলত Kia Carens বিচাৰি আছে সো এখন ল'ব পাৰে গাড়ীখন মই দেখুৱাইছো গ্ৰে কালাৰ হয় অল্টো 800 2019 ৰ লাষ্ট অফ হল গাড়ী হয় 20 বুলি ক'ব পাৰি ফাৰ্স্ট ওনাৰ কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে অনলি 48000 কিলোমিটাৰ জেনুইন চলিছে এটো আহিব 3,60,000 টকা নেগোশিয়েবল হৈ যাব নেগোশিয়েবল হ'ব ফাইনান্সত 1 পৰা 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব কুইডখন কিমান আহিব Renault Kwid এখন 20 ৰ হয় ফাৰ্স্ট ওনাৰ 1000 সিসি হয় নিউ শেপ বৰ্তমান কাৰেন্ট শেপত কুইড এটো চলি আছে ওকে আপোনাৰ ফিচাৰ্স এখন গোটেইখিনি আছে আপোনাৰ 4 পাৱাৰ উইন্ডো এসি হিটাৰ পাৱাৰ ষ্টেৰিং মিউজিক সিস্টেম আপোনাৰ কোম্পানী হল বা ইনফোটেইনমেন্ট পোৱাই যায় এখন আহি যাব আপোনাৰ 355 নেগোশিয়েবল হৈ যাব 355 নেগোশিয়েবল 1 পৰা 1.5 লাখ ডাউন পেমেন্ট দিলে অলমোস্ট গোটেইখিনি গাড়ী ফাইনান্স হৈ যাব ওকে কুইড এখন 2017 ৰ লাষ্ট অফ হল গাড়ী হয় এখন হয় ফাৰ্স্ট ওনাৰ মাত্ৰ 10,400 কিলোমিটাৰ চলিছে হয় মানুহে ভাবিব 2017 লাষ্টৰ গাড়ী 10,000 কেনেকৈ চলিব ওকে এখন আমি কাস্টমাৰ মেকানিক আনি চেক কৰি লওক কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী আছে স্পেয়াৰ ইউজ হোৱা নাই অনলি 10,400 চলিছে জেনুইন চলা আছে আমি গ্যাৰান্টি ওয়াৰেন্টি দি দিম এখন আহি যাব আপোনাৰ 295 অনলি 295 ইনোভা ক্ৰিষ্টা 2020 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ 1,75,000 জেনুইন চলা আছে নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি পাই যাব 2.4G হয় 24 সিসি ডিজেল ইঞ্জিন হয় গাড়ী কন্ডিশন আপুনি দেখাই পাইছে একদম টিপ টপ কন্ডিশন হৈ আছে আৰু আপোনাৰ যেহেতু আপোনাৰ টয়োটা আপোনাৰ জাপানিজ ইঞ্জিন হয় 4 লাখ 5 লাখ কিলোমিটাৰ লৈ ইনোভা ইঞ্জিন একোৱে নহয় এখন অনলি আপোনাৰ 175 চলিছে এখন আমি কমপ্লিট সাৰ্ভিসিংৰ সৈতে আপোনাৰ 16,50,000 আস্কিং ৰাখিছো নেগোশিয়েবল কৰি দিম ওকে 16,50,000 ন হয় হয় তো গাড়ীখনৰ মই ফ্ৰন্ট লুকসটো দেখুৱাই দিছো চাওক যদি ইনোভা ক্ৰিষ্টা বিচাৰি আছে সো এখন ল'ব পাৰে বাকি এখন স্কৰপিঅ কোনোবা কাস্টমাৰ যদি এল্টো বিচাৰি আছে এল্টো ল'ব নালাগে মই স্কৰপিঅ দি আছো লৈ যাওক অফ রোডিং কৰিব লাগে অন রোড কৰে যিকোনো কৰিব স্কৰপিঅ আপোনাৰ সব কেপেবল আছে আৰু মহিন্দ্ৰা সবতকে ফেমাস গাড়ী হয় স্কৰপিঅ 2012 ৰ লাষ্ট অফ হল গাড়ী হয় এখন আপোনাৰ সেকেন্ড ওনাৰ গাড়ী হয় গাড়ীখন চলিছে 1 লাখৰ আকেপাকে জেনুইন চলিছে ইঞ্জিন বডি কমপ্লিট সিল আছে নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি থাকিব গাড়ী কমপ্লিট ধুনিয়া হৈ আছে টাইট হৈ আছে অলপ সলপ জায়গা যেহেতু গাড়ী 12 গাড়ী হল অলপ টাচ আপ আছে কিনে আমি জেনুইন কৈ দিছো কাস্টমাৰক ইনক্লুডিং অল পেপাৰছৰ সৈতে এখন আহি যাব 395 নেগোশিয়েবল মই কৰি দিম ইকো স্পৰ্ট আহিব আপোনাৰ 2013 ৰ ডিজেল ভাৰ্সন গাড়ী হয় এখন আহিব 295 অনলি 295 ওকে সুইফট ব্লু কালাৰ সুইফট 2018 ৰ আপোনাৰ গাড়ী হয় এখন আপোনাৰ ফাৰ্স্ট ওনাৰ 70,000 আশেপাশে গাড়ীখন চলিছে VXR ভেৰিয়েন্ট এখন আহি যাব আপোনাৰ 5,45,000 ওকে এখন WRV 2017 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ ডক্টৰ ইভেন্ট গাড়ী হয় 1500 সিসি ডিজেল ইঞ্জিন গাড়ী হয় এখন আহি যাব আপোনাৰ 4,55,000 অনলি 4,55,000 কম্পেক্ট এসইউভি পাই যাব মাইলেজ অলমোস্ট 20 প্লাস দিয়ে ডিজেলত কম্পেক্ট এসইউভি কাৰ মই দেখুৱাই দিছো যদি আপোনালোকে হুন্ডা গাড়ী লম বুলি ভাবিছে সো এখন ল'ব পাৰে নেক্সট এখন ওয়েগনাৰ 2019 ৰ লাষ্ট অফ হল গাড়ী হয় ফাৰ্স্ট ওনাৰ
প্ৰফেসৰ ছাৰ এজনৰ ড্ৰিভেন কাৰ আছিল পাৰ্সোনাল ওৱান হ্যান্ড গাড়ী হয় VXI ভেৰিয়েন্ট এখন আপোনাৰ আহি যাব 475 অনলি 475 কিমান চনৰ বুলি ক'লে 19 লাষ্টৰ 20 বুলি ক'ব পাৰি 20 আৰু নেক্সট ইকোস্পৰ্ট আপোনাৰ ফৰ্ডৰ সবতকে আপোনাৰ ডিমান্ডেবল গাড়ী হয় ফৰ্ড ইকোস্পৰ্ট টাইটেনিয়াম এস হয় টপ মডেলটো হয় পেট্ৰল ইঞ্জিন 3 সিলিন্ডাৰ আপোনাৰ সানৰুফ থকা টপ মডেলটো হয় একদম এখন আহি যাব আপোনাৰ 650 অনলি 6,50,000 টকা 6,50,000 ন হয় টিউবি আপোনাৰ 2018 ৰ গাড়ী হয় এখন আপোনাৰ T10 প্লাস হয় একদম টপ মডেলটো হয় অফ রোডিং টায়ার লাগি আছে কোম্পানি ফিটেড এলয় লাগি আছে যেহেতু একদম টপ মডেল হয় এখন আহি যাব 6,95,000 টকা নেগোশিয়েবল হৈ যাব 2 লাখ টকা মান ডাউন পেমেন্ট দিলে ফাইনান্সও হৈ যাব এক্সচেঞ্জও হৈ যাব কোনোবা কাস্টমাৰ যদি সেল কৰিম বুলি ভাবিছে আমাৰ ইয়াত সব ফেসিলিটি अवेलेबल আছে ওকে ইয়ন এখন আছে কিমান বিচাৰিছে ইয়ন 2012-13 ৰ হ'ব এখন আহি যাব আপোনাৰ 180 অনলি 1,80,000 কাগজ পাতি সব লৈ সুইফট ডিজায়াৰ VDI হয় 2012-13 মডেল হ'ব 290 আহি যাব কাগজ পাতি সব লৈ ডিজেলৰ ন হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় ওয়েগনাৰ 2014 ৰ লাষ্টৰ ফালৰ মডেল হয় এখন আহি যাব আপোনাৰ 290 অনলি 290 হয় 3 লাখ টকাও নহয় এখন ফাইনান্সও হৈ যাব এই সাফাৰিখন বুক হৈছে ন হয় তো নেক্সট হেৰিয়াৰ 2019 ৰ গাড়ী হয় 65,000 জেনুইন চলিছে এক্সজেট তেতিয়া টপ মডেল আছিল ফিচাৰ্স গোটেখিনি পাই যাব 10টা এয়াৰবেগৰ পৰা আদি কৰি এখন আহি যাব আপোনাৰ 9,99,000 তাৰ পৰা সামথিং মই নেগোশিয়েবল কৰি দিম টাটা হেৰিয়া যদি আপোনালোকে ল'ম বুলি ভাবিছে তো এখন ল'ব পাৰে লক কৰা আছে চাওক মই গাড়ী দেখুৱাই দিছো টাটা হেৰিয়া সিল্কি সিলভাৰ এলয় পাই যাব আপোনালোকে গাড়ী মই আপোনালোকক দেখুৱাই দিছো ডাউন পেমেন্ট কিমান দিব লাগিব 2 পৰা 3 লাখ মান ডাউন পেমেন্ট দিলে ফাইনান্স ওলাই যাব নেক্সট এখন সুইফট আছে ন সুইফট আপোনাৰ VDI হয় ডিজেলত এখন আহি যাব আপোনাৰ 320 মাত্ৰ 3,20,000 হয় নেক্সট এখন কি গাড়ী ফৰ্ড ফিয়েস্টা 16 সিসি ডিজেল ইঞ্জিন হয় এখন আহি যাব আপোনাৰ 190 অনলি ডাটসন ৰেডিগো আহি যাব 17 চনৰ হয় 220 আহিব মাত্ৰ 2,20,000 হয় ফাইনান্স হৈ যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনান্স হৈ যাব ওকে সুইফট ডিজায়াৰ এখন 14 হয় আপোনাৰ 3,45,000 আহিব নেগোশিয়েবল হৈ যাব হয় এখন i20 আস্থা হয় আপোনাৰ টপ মডেলটো হয় 2020 ডিসেম্বৰ মাহৰ গাড়ী হয় অনলি 18,000 চলিছে এখন আহি যাব আপোনাৰ 650 মাত্ৰ 2 লাখ মান দিলে ফাইনান্সও হৈ যাব ওকে i20 খন মই দেখুৱাই দিছো সব ধুনীয়া হৈ আছে গাড়ী যদি i20 বিচাৰিছে সো এখন ল'ব পাৰে নেক্সট এখন আছে আপোনাৰ ৰেনল্ট কিগাৰ এখন আপোনাৰ 2021 ৰ লাষ্ট ফলৰ গাড়ী হয় টপ মডেল RXZ হয় এখন আহি যাব আপোনাৰ 5,95,000 ইনক্লুডিং অল পেপাৰস ওকে 30,000 আশে-পাশে গাড়ীখন জেনুইন চলা আছে নেক্সট ৰেক্সটন ডিজেল অটোমেটিক 4x4 হয় এখন আহি যাব আপোনাৰ 450 অনলি 450 হয় এখন ডাস্টাৰ নেকি ডাস্টাৰ পেট্ৰল 16 ৰ মডেল হয় এখন আহি যাব আপোনাৰ 3,95,000 ফাৰ্স্ট ওনাৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী 3,95,000 টকা বিচাৰিছে ডাস্টাৰ যদি লাগে তো ল'ব পাৰে নেক্সট আৰু এখন আছে এখন আপোনাৰ ডাস্টাৰে হয় এখন 17 ৰ ফাৰ্স্ট ওনাৰ হয় এখন আহি যাব আপোনাৰ 550 5,50,000 টকা 5,50,000 টকা ডাস্টাৰ এখন বিচাৰিছে সব ইন্টেৰিয়ৰটো সব সিটবিলাক দেখা পাইছে কিমান ধুনীয়া হৈ আছে সো এখন ল'ব পাৰে ডাস্টাৰ তো আৰু এখন আছে আপোনাৰ ডিজায়াৰ 2019 ৰ ডিসেম্বৰ মাহৰ গাড়ী হয় এখন আপোনাৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় অনলি 45,000 চলিছে একদম টিপ টপ কন্ডিশন হৈ আছে গাড়ী VXI ভেৰিয়েন্ট হয় এখন আহি যাব আপোনাৰ 5,75,000 অনলি নেক্সট স্কৰপিও S11 2020 ডিসেম্বৰ মাহৰ গাড়ী হয় 1,09,000 কিলোমিটাৰ জেনুইন চলিছে একদম টিপ টপ কন্ডিশন হৈছে স্কৰপিও বহুত ডিমান্ডেবল গাড়ী হয় স্কৰপিও ক্লাসিক হয় আপোনাৰ এখন আহি যাব আপোনাৰ 1390 নেগোশিয়েবল হৈ যাব ওকে লগ আছে তো এখন যদি স্কৰপিও লাগে তো S11 বহুতে বিচাৰি আছে তো ল'ব পাৰে গাড়ী একদম বিন্দাস হৈ আছে কিন্তু আপোনালোকৰ পৰা যেতিয়া গাড়ীখন তেওঁলোকে ডেলিভাৰী ল'ব তো এনেকুৱা কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে নেকি যে আপোনালোকে সাৰ্ভিসিং কৰি দিয়ে যেনে মোবিলটো সলাই দিয়ে ফিল্টাৰটো সলাই দিয়ে কিছুমান গাড়ী যেনেকৈ আমি অলৰেডি সাৰ্ভিসিং কৰাই থাকে তো আৰু কিছুমান গাড়ী যে সাৰ্ভিসিং কৰা থাকে সেইবিলাক আমি কাস্টমাৰক কৈ দিওঁ কাস্টমাৰ যেতিয়া আমাৰ পৰা ডেলিভাৰী ল'ব তাৰ এদিন আগত বা যেতিয়া বুকিং কৰিব তাৰ পিছত আমি কাস্টমাৰক কৈ দিওঁ যে আপোনাৰ গাড়ীখনত আমি সাৰ্ভিসিং এটা কৰি দিম সাৰ্ভিসিঙত যেনে আপোনাৰ কুলেণ্ট মোবিল হেডলাইট এসি গেছ আপোনাৰ পাৱাৰ উইন্ডোজ আপোনাৰ যিখিনি মানে বেসিক কামখিনি আছে সাৰ্ভিসিংত ইনক্লুড থাকে সেইখিনি জিৰ' অফ কষ্ট আমি কাস্টমাৰক সেইখিনি প্ৰভাইড কৰি দিওঁ ওকে সেইখিনি যেতিয়া গাড়ীখন বুকিং হ'ব বা কাস্টমাৰ টেষ্ট ড্ৰাইভ কৰিব তেতিয়া আমি কাস্টমাৰক কৈ দিম যে আপোনাৰ গাড়ীখনত আমি এটা সাৰ্ভিসিং কৰি দিম বুলি ওকে মানে হেতু এক্সট্ৰা একো পে কৰিব নালাগে আমাৰ ফালৰ পৰা ফ্ৰী থাকে ন তো আৰু এখন গাড়ী আছে মই দেখুৱাই দিব বিচাৰিছো ভিতৰত তো এক্সট্ৰা এখন আছে হুন্ডাই হয় Hyundai Extra হয় 2023 লাষ্ট অফ হল গাড়ী হয় অটোমেটিক হয় টপ মডেলটো হয় SX সানৰুফ থকা 27,000 চলিছে আপোনাৰ স্পেয়াৰ টায়াৰ ইনটেক্ট হৈ আছে এখন আহি যাব আপোনাৰ 8,55,000 নেগোশিয়েবল হৈ যাব মাত্ৰ 2 পৰা 3 লাখ টকা মান ডাউন পেমেন্ট দিলে এখন গাড়ী ফাইনান্স হৈ যাব
2 লাখৰ পৰা 3 লাখ টকা বৰ্তমান এখন আপোনাৰ 5 ষ্টাৰ চেফটি থকা গাড়ী হয় আপোনাৰ 6 এয়াৰবেগছ কোম্পানী ফালৰ পৰা আহে 6টা এয়াৰবেগ কোম্পানী ফালৰ পৰা আহিছে যদি আপোনালোকে হুণ্ডাই এক্সট্ৰা ল'ম বুলি ভাবিছে নতুন শ্ব'ৰুমত যাব নালাগে মুন মটৰছত আহক আপোনালোকে পাই যাব গাড়ী অল ফিচাৰ্ছ আছে আপুনি যি ফিচাৰ্ছে নিবিচাৰক কিয় গাড়ীখনৰ আপোনাৰ ৰোড ছেফটিৰ কাৰণে 6টা এয়াৰবেগ দিয়া হৈছে 4 পাৱাৰ উইণ্ডো ছাইড মিৰৰ এডজাষ্টাৰ তাৰপিছতে ষ্টেং মাউণ্ট কণ্ট্ৰল তাৰপিছতে অট'মেটিক IMT হয় গাড়ীখন আৰু মাইলেজো আপোনালোকে ভালে পাব আৰু লেডিছৰ কাৰণে বেছি পাৰফেক্ট হ'ব যিসকলে ধৰক অট'মেটিক IMT বিচাৰি আছে চ' এইখন ল'ব পাৰে এইখনৰ ধৰক আপোনালোকে সাৰ্ভিসিং কৰি দিব চাগে সাৰ্ভিসিং আমি কৰি দিম ওকে তো যদি ল'ম বুলি ভাবিছে এখন ল'ব পাৰে তো গাড়ী মই আপোনালোকক দেখুৱাই দিলোঁ গাড়ীবিলাক কেনেকুৱা পালে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো সেইটো আপোনালোকে মেনশ্যন কৰিব নাপাহৰিব ফটাফট আহিব গাড়ী হয়তো ষ্টক খালী হৈ যাব পাৰে তো আপোনালোকক গাড়ীবিলাক দেখুৱাই দিলোঁ তো আপোনালোকে আহিব বুলি বিশ্বাস থাকিলে ধন্যবাদ